আর বিপিএফ আমার জিলা পর্যায়ৰ হালবাৰী জিলাৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আজি আমাৰ ইয়াতে পুৰণি বডিটো ভংগ কৰি পেলাই নতুন কমিটি গঠন হ'ল আৰু ইয়াতে নতুন জিলাৰ সভাপতি হিচাপে শ্ৰী ভুৱনেশ্বৰ গোহাঁই ডাঙৰীয়াক আমি সভাপতি হিচাপে পাইছোঁ আৰু সাধাৰণ সম্পাদক হিচাপে আমি বিবেকানন্দ চৰকাৰক পাইছোঁ। আগৰ বডিটো একে আছে, তাৰে ভিতৰত কিছু সাল সলনি কৰিছোঁ, কিছুমান পদোন্নতি কৰা হৈছে আৰু দুয়োটা ব্লকৰ মথনগুৰি ব্লক আৰু হালবাৰী ব্লকৰ দুয়োটা ব্লকৰ পৰা আমাৰ ৱৰ্কাৰ্ছসমূহ আহি পেলাই আজি আমাৰ এই ডেলিগেটছ মিটিংটো সম্পূৰ্ণ কৰি এতিয়া আমাৰ মুকলি সভা হৈছে। চৰ্চা চলি আছে বিপিএফ আৰু ইউপিপিএলৰ একত্ৰীকৰণৰ কথা। একত্ৰীকৰণ হ'বনে মিত্ৰতাত থাকিব, কিবা আলোচনা চলিছে? বিপিএফ দল অকলে, আমি অকলে আছোঁ আৰু আমি অকলেই বিপিএফ দল হিচাপে বিটিচি অঞ্চলত আমি আপোনালোকে ইয়াৰ আগতেও দেখি আহিছে যে বিপিএফে কাৰো লগত মানে মিত্ৰতা কৰা নাই আৰু আগন্তুক দিনতো নকৰে। দীপেন বড়ো পলিটিকেল পাৰ্টিৰ প্ৰেচিডেণ্ট নহয়, তেওঁ এটা ছাত্ৰ সংগঠনৰ মানে প্ৰেচিডেণ্ট হয়। পলিটিকেল পাৰ্টি এটা সংগঠনৰ সভাপতি আহ্বান কৰিলে কেনেকৈ মানে এইটো দলে সিদ্ধান্ত ল'ব। বিজেপিৰ এটা আগ্ৰাসন দেখা গৈছে, যাৰ বাবে শংকিত হৈছে নেকি বিজেপিৰ আগ্ৰাসন প্ৰত্যেকটো পলিটিকেল পাৰ্টিয়ে তেওঁলোকৰ নিজা নিজা চিন্তা চৰ্চা নিজা নিজা আইডিঅলজিত তেওঁলোকে কাম কৰে। এতিয়া বিটিচি অঞ্চলত আমি বিপিএফ দল হিচাপে আগৰে পৰাই মজবুত আৰু আমি মজবুত হৈ আছোঁ। বিজেপি দলে কিমানখিনি আগ্ৰাসন হৈছে সেইটো আমি নাজানো, আমি ক'ব নোৱাৰোঁ। বিপিএফ দল হিচাপে আমি মজবুত, আমি এইটোৱে জানো। আপোনালোকৰ পৰাও দিনক দিনে আমি দেখা পাইছোঁ বিভিন্ন নেতাকৰ্মী অন্য দলত যোগদান কৰা দেখা গৈছে। এইটো ৰাজনীতিৰ কথা, নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কোনোবাই গৈছে, কিন্তু তাৰ কাৰণে আমাৰ দলীয় নেতাকৰ্মী আৰু আমাৰ ৰাইজৰ কিন্তু উপস্থিতিটো যথেষ্ট বেছি, যথেষ্ট আপোনালোকে দেখিবলৈ পাইছে। কোনোবাই গৈছে এইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু তাতকৈ বেছি আকৌ আহিছে। সেই বিষয়টো এতিয়াও আমাৰ দলীয় লেভেলত আলোচনা হোৱা নাই, কাৰণ যিকোনো কথা আলোচনা হোৱাৰ পিছত মাননীয় বিপিএফ প্ৰধান হাগ্ৰামা মহিলা বিচাৰে দলৰ মজিয়াত আলোচনা কৰে আৰু CWCত সেইবিলাক কথা আমাক জনায়, কিন্তু যিহেতু দলীয় ফালৰ পৰা এতিয়ালৈকে আমাক জনোৱা নাই, এই ক্ষেত্ৰত আমি আচলতে সঠিকভাৱে আমি এই কথাটো ক'ব নোৱাৰোঁ। পৰহিও মানে কথা বতৰা চলিছে আৰু চৰ্চা চলিছে, এতিয়া তেওঁলোকে কথা পাতিছে পাতা নাই সেই কথাটো দলীয়ভাৱে কিন্তু আমাৰ লগত কোনো ধৰণৰ মাননীয় বিপিএফ প্ৰধানে এতিয়াও আলোচনা কৰা নাই।